ষ্টেচনত অকলে বহি থকা এজন ল'ৰাক হঠাতে লগ পাই এজনী ছোৱালীয়ে সুধিলে, আজি ৰাতিটো আমাৰ ঘৰতে থাকিব পাৰিবা। ইয়াৰ পিছত যি হ'ল সকলো আচৰিত। ৰাতি প্ৰায় 12 বাজিছিল। ফিৰোজপুৰ ৰেলৱে ষ্টেচন প্ৰায় খালী হৈ পৰিছিল। ফিৰফিৰীয়া বতাহ এজাকে চোঁ চোঁ শব্দ কৰি বলি আছিল। সৌ দূৰণিত হেঙুল হাইতাল বোলোৱা হালধীয়া লাইট দুটামান জ্বলি আছিল। প্লেটফৰ্ম নম্বৰ 2ৰ শেষৰ ফালে চুকতে আছিল এখন মামাৰে ধৰা পুৰণা বেঞ্চ। তাতেই বহি আছিল এজন যুৱক, নাম ৰাহুল। বয়স 21-22 বছৰ। যৌৱনৰ ভৰপক, চেহেৰা দেখিলেই গম পায় অতিশয় কষ্ট কৰি জীৱন চলোৱা ভাগৰুৱা দেহা। কাপোৰত বোকাৰ প্ৰলেপ, মুখত অবিন্যস্ত দাড়ি, চকুৰ তল কলা পৰা। ৰাহুলক দেখিলে এনে লাগে যেন কেইবাদিনো ৰাতি সি শোৱাই নাই, কেইবাদিনো খোৱাই নাই একো। ঘণ্টাৰ পিছত ঘণ্টা এইদৰেই বহি আছিল ৰাহুল। ৰাহুলে দুইখন হাতেৰে আঁঠুত মূৰ গুজি কিবা চিন্তাত বিভোৰ হৈ আছিল। ইফালে সিফালে চাইছিল। মাজে মাজে সি নিজেই নাজানে সি কলৈ যাব, কি কৰিব। পেটত ভোক, মুখত ভাৱনাৰ ঢল। পুৱাৰ পৰা খুদকণ এটাও পেটত পৰা নাছিল। তাতোকৈ ডাঙৰ কথা, ৰাহুলে এই সময়ত বৰ অকলশৰীয়া অনুভৱ কৰিছে। মাজে মাজে ফিৰফিৰীয়া বতাহজাকে তাৰ আগলৈ ওলমি থকা চুলিকেইডাল উৰুৱাই ধেমালি খেলিছে। ষ্টেচনত হাজাৰ বিজাৰ মানুহ আহিছে গৈছে, কোনোবা গৈছে খৰকৈ, কোনোবা গৈছে লাহে লাহে। কিন্তু ৰাহুলৰ চকু সেইবোৰত নাছিল। ভিৰৰ মাজত থাকিও যেন ৰাহুল আজি অকলশৰীয়া। সেই সময়তে ষ্টেচনৰ সিটোমূৰৰ পৰা এজনী ছোৱালী খোজকাঢ়ি আহি আছিল। তাইৰ নাম কাব্যা। পিন্ধনত নাৰ্ছৰ সাজ, হয় চৰকাৰী হস্পিটেলত নাৰ্ছৰ চাকৰি কাব্যাৰ। বয়স 22ৰ অলপ বেছি হ'ব। দিনৰ দিনটো ৰোগীৰ লগত থাকি ভাগৰুৱা দেহাৰে ঘৰমুৱা হৈছে কাব্যা। সদায় একেটাই ৰাস্তা। লাহে লাহে গৈ আছে কাব্যা। কিন্তু হঠাৎ ৰাহুলক দেখি আচৰিত হ'ল। এই সময়ত সাধাৰণতে কোনো বহি নাথাকে ইয়াত। কাব্যাই ভাবিলে কোনোবা পেচেঞ্জাৰ চাগে, কিবা বিপদত পৰিছে নেকি বাৰু। কিয় বাৰু ইমান সময়লৈকে বহি আছে? হয়তো কিবা বিপদত পৰিছে। ভাবি ভাবি কাব্যা দুখোজ আগুৱাই গ'ল। এই ৰাতিখন অচিনাকি ল'ৰা এটাৰ লগত কথা পতাটো ভাল হ'ব জানো? যিহে দিনকাল পৰিল, কিবা ভাও ধৰিওতো থাকিব পাৰে। নাই নাই, তাৰ কিবা বিপদো হ'ব পাৰে, কিজানি অলপ সহায় কৰিব পাৰোঁৱেই। এই বুলি অচিন ল'ৰাজনৰ কাষ চাপি গ'ল কাব্যা। কিছু সময় তাৰ মুখলৈ চাই থাকিল। কাব্যাৰ মনত দুখ লাগিল। সিওতো কাৰোবাৰ সন্তান, কাৰোবাৰ ভাই। কাব্যাই ওচৰলৈ গৈ সি কিবা বিপদত পৰিছে নেকি সুধিলে। ৰাহুলে লাহেকৈ মূৰটো দাঙি চালে। ভাগৰুৱা যেন লগা অবিন্যস্ত চুলি, পেটত ভোক। একো নামাতিলে ৰাহুলে। কাব্যাই বেগৰ পৰা পানী বটল উলিয়াই দিলে। কিন্তু ৰাহুলে গুৰুত্ব নিদিলে। ৰাহুল পিয়াহত আতুৰ হৈ আছিল। তাৰ ওঠ দুটা শুকাই গৈছিল। মাতো নামাতোকৈ ৰাহুলে ক'লে, তুমি মোক কিয় সহায় কৰিব বিচাৰিছা? তেতিয়া কাব্যাই ক'লে, কিয়নো মোৰ ভাইও যদি এনেকৈ ক'ৰবাত ৰাতি অকলে বিপদত পৰে, তেন্তে কোনোবাই নহয় কোনোবাই সহায় কৰিব। কাব্যাৰ আন্তৰিকতাপূৰ্ণ কথা শুনি ৰাহুলৰ চকুলো ওলাই আহিল। ৰাহুলে নিজৰ চকুলো আনে দেখাটো বিচৰা নাছিল। সি কাব্যাৰ হাতৰ পৰা পানীৰ বটলটো লৈ ঘট ঘটকৈ পানীখিনি পি পেলালে। তাৰ ওঠ দুটা শুকাই থকা ডিঙিটো যেন ভৰুণ হৈ পৰিল, পেটটো যেন শান্ত হৈ পৰিল। তোমাৰ নাম কি? ৰাহুল। ঘৰ ক'ত? ঘৰ নাই। ঘৰ নাই? কি আচৰিত। চোৱা, এই ৰাতিখন ইয়াত এনেকৈ থকাটো বিপদজনক। ইয়াত বহুত ঘটনা আগতে ঘটিছে। ৰাতি 12 বাজি গ'ল। এই ষ্টেচনত ৰ'ব লগা লাষ্ট ট্ৰেইনখনো পাৰ হৈ গ'ল। ব'লা, আজি ৰাতিটো আমাৰ ঘৰত থাকিবা। ৰাতিপুৱাই তোমাৰ য'ত যাব লগা আছে গুচি যাবা। ৰাহুলে কাব্যাৰ ফালে এনেকৈ চালে যেন কিবা অসম্ভৱ কথা এটাহে ক'লে।
ভয় কৰিব নালাগে, মই তোমাৰ একো অনিষ্ট নকৰোঁ, মাত্ৰ ৰাতি ইয়াত তুমি অকলে থাকিব নোৱাৰা, ব'লা ৰাতিটো মোৰ ঘৰত থাকিবা। কিছু সময় মনে মনে থাকি ৰাহুলে বহাৰ পৰা উঠিল। দুয়ো ষ্টেচনৰ মাজে মাজে খোজকাঢ়ি গৈ থাকিল। এসময়ত ষ্টেচনটো পাৰ হৈ সুৰজপুৰৰ চহৰত ভৰি দিলে। সুৰজপুৰ নগৰ 1 বজাৰ নিশা শান্ত হৈ পৰিছিল। মানুহ গাড়ী মটৰ প্ৰায় নাইকিয়া হৈ পৰিছিল। চহৰৰ মাজে মাজে 2 অচিনাকি ডেকা গাভৰু কাব্যা আৰু ৰাহুল লাহে লাহে গৈ আছে। ৰাস্তাৰ মাজে মাজে ষ্ট্ৰীট লাইটৰ ধিমিক ধামাক পোহৰ। দুয়ো মাজে মাজে 2 এষাৰ কথা পাতি গৈ আছে। ৰাহুলৰ কথা পতাৰ কোনো ইচ্ছা নাছিল। কাব্যাই সোধা 2 এটা প্ৰশ্নৰ উত্তৰ দি গৈছিল মাথো। এইদৰে কথা পাতি পাতি চহৰৰ শেষ প্ৰান্তত থকা পুৰণি কলনী এটা পালেগৈ। কলনীৰ মাজতে এটা সৰু ঘৰ। কাব্যাই দুৱাৰ খুলিলে। এইটোৱেই মোৰ ঘৰ, দেউতা আৰু মই ইয়াতে থাকোঁ, আহা সোমাই আহা। কাব্যাৰ দেউতাক কাঠৰ চকী এখনত বহি আছিল। বাতৰি কাকত এখন হাতত লৈ কাব্যাৰ অপেক্ষাত আছিল। ৰাহুলে ঘৰটোৰ ভিতৰ চৌপাশে চকু ফুৰালে। দেউতাকৰ চকু চিধাই ৰাহুলৰ ওপৰত। কোন এওঁ? তেতিয়া কাব্যাই ক'লে, এওঁক ষ্টেচনত অকলে বহি আছিল। বহুত দুখ চিন্তা আৰু বিপদত পৰি থকা যেন লাগিল। সেইকাৰণে তাৰ কিবা বিপদ হ'ব পাৰে বুলি লৈ আহিলোঁ। ৰাতিটো থাকক, পুৱাই পঠাই দিম। দেউতাকে ৰাহুলক ভৰিৰ পৰা মূৰলৈকে এবাৰ চালে। কাব্যাৰ দেউতাকৰ খং নাছিল, কিন্তু চিন্তাৰ চাপ আছিল। আনহাতে নিজ কন্যাই বিপদত পৰা এজন যুৱকক এনেদৰে সহায় কৰাৰ বাবে বুকুখন গৰ্বত ফুলি উঠিছিল। দেউতাকে ক'লে, মানুহে কি ক'ব? মানুহে যি কয় ক'ব পাপা, কওক, কিন্তু বিপদত পৰা ল'ৰা এটাক এনেকৈ এৰি থৈ আহিলে মই নিজকে কি উত্তৰ দিম? নিজক দোষী দোষী নালাগিবনে? তুমি ঠিকেই কৈছা মাজনী। দেউতাকৰ ভয় লাগিছিল যদিও প্ৰকাশ কৰা নাছিল। ৰাহুলে ইমান সময়ে চিন্তাত পৰিছিল। এই ঘৰটোৰ বাবেও সি বোজা হৈ পৰিল বুলি তাৰ চিন্তা হ'ল। কিন্তু দেউতাকৰ উত্তৰ শুনি ৰাহুলৰ মনটো ভাল লাগিল। অলপো সময় অপেক্ষা নকৰি ৰাহুলক ভিতৰলৈ লৈ গ'ল কাব্যাই। ভিতৰত তেনেই সাধাৰণ বিচনা এখন, টেবুল আৰু কাঠৰ চকী। বেৰত কাব্যাৰ মাতৃৰ এখন ফটো আঁৰি থোৱা আছিল। ৰাহুলৰ চকু ফটোখনৰ ওপৰত পৰিল। তাৰ বৰ দুখ লাগিল। চকুৰ পানী সি ৰাখিব নোৱাৰিলে। ৰাহুলৰ মাকলৈ বৰকৈ মনত পৰিল। মাতৃক সৰুতে হেৰুৱাইছিল ৰাহুলে। কিছু সময়ৰ পিছত কাব্যাই ৰান্ধনীশালত কিছু খোৱা বস্তু ৰান্ধি ৰাহুলক খাবলৈ দিলে। বহুত দিন ভালকৈ খাবলৈ নোপোৱা বাবে সন্মুখত ইমান ধুনীয়াকৈ মৰমেৰে সজাই অনা খাদ্য দেখি ৰাহুলৰ জিভাৰ পানী পৰিবলৈ ধৰিলে। আবেগত ৰাহুলৰ দুচকুৰে পানী বৈ আহিল। সি চকুৰ পানী লুকুৱাব খুজিও নোৱাৰিলে। দুধাৰি চকুলো বৈ আহিল। কাব্যাই সকলো বুজি পাইছিল চাগে। পানীৰ গিলাচটো আগবঢ়াই দিলে ৰাহুললৈ। পানী খাই ৰাহুলে কৰ্ণকৰ্কৈ ক'লে, বহুত দিনৰ পিছত ইমান ভালকৈ খাবৰ বাবে সুবিধা পালোঁ। কাব্যাৰ মনটো আনন্দৰে ভৰি পৰিল। এই সময়ত তাইৰ এনেকুৱা ভাৱ হ'ল যেন এই সময়ত তাই এজন ভোকাতুৰক ভাত দিয়া নাই, এজন ভাগি পৰা হালি যোৱা মানুহক পুনৰ জীয়াই তোলাৰ সাহস দিছে। দেউতাকে সকলো দেখি আছিল। তোমাৰ নাম? ৰাহুল। ঘৰ? কাষৰে গাঁৱত, কিন্তু মোৰ ঘৰ নাই। এই কথা শুনি কাব্যাৰ দেউতাকে আৰু একো প্ৰশ্ন নকৰিলে। হয়তো তেখেতৰ মনতো এবোজা দুখ বাগৰি আহিছিল। তেওঁ ভাবিলে এনেকুৱা কিছু দুখ মানুহৰ মনত থাকে যাক পুনৰ জগাই তোলা উচিত নহয়। ৰাতি গভীৰ হৈ আহিবলৈ ধৰিলে। কাব্যাই পলম নকৰি ৰাহুলক খোৱাৰ ব্যৱস্থা কৰি দিলে। তুমি ইয়াতে খোৱা। ৰাহুলে ক'লে, নহয়, মই বাহিৰতে শুম। বাহিৰত বহুত ঠাণ্ডা। কিয় বাহিৰত শুবা? তুমি আমাৰ অতিথি, একো নহয়, খোৱা।
কাব্যাৰ আবদাৰত ৰাহুল ভিতৰতে শুবলৈ বাধ্য হ'ল। বহুত দিন এনেদৰে চাৰিবেৰৰ মাজত শুবলৈ নোপোৱা ৰাহুল শোৱাৰ লগে লগে টোপনি গ'ল। ইপিনে হস্পিটেলত দিনৰ দিনটো কাম কৰি কাব্যাও ভাগৰি পৰিছিল। তথাপি কাব্যাৰ চকুত টোপনি অহা নাছিল। ৰাহুলৰ কথাকে ভাবি ভাবি বহু সময় পাৰ কৰিলে কাব্যাই। ৰাতিপুৱা ওচৰৰ মানুহে দেখিলে ৰাহুলৰ কথা কি বুলি ক'ব, তাইৰ চিন্তা হ'ল। সেই শীতল নিশা আৰু এটা সৰু ঘৰৰ কোঠাত দুটি অচিন ডেকা গাভৰু। পুৱা ৰঙাবেলিয়ে গাঁওখন পোহৰাই তুলিলে। পুৱাই সকলো নিজৰ নিজৰ কামত যোৱা গৈছে, অহা আহিছে। গাখীৰ আৰু চব্জিৰ বেপাৰী দুটাও আহি সেই সময়তে পালেহি। কাব্যাৰ দেউতাকে দুৱাৰ খুলিয়েই দিনটোৰ ব্যস্ততা ভৰা গাঁওখন দেখা পালে। তদুপৰি তেওঁ দেখিলে যে গাঁৱৰে মহিলা কিছু লগ হৈ ফুচফুচাই কিবা কথা পাতিছে। ইপিনে কাব্যাই ভিতৰত চাহৰ যোগাৰ কৰিছে। আজিৰ পুৱাটো ইমান সহজ নহ'ব, কাৰণ ৰাহুল অচিনা অজানা ল'ৰা এটা কিয় ৰাখিব নিশাখন। কাব্যাই নিজে জানে যে তাই একো বেয়া কাম কৰা নাই, কিন্তু এই গাঁৱৰ মানুহবোৰক বুজাব কোনে। এই সকলো চিন্তা বাদ দি দুকাপ চাহ লৈ কাব্যা ৰাহুলৰ ওচৰলৈ আহিল। তেতিয়ালৈ ৰাহুল বিচনাৰ পৰা উঠি বহি আছিল। কাব্যাক দেখাৰ লগে লগে ৰাহুলে ক'লে, মই এতিয়া যাওঁ, প্ৰথমে চাহ খাই লোৱা, তাৰপিছত কি হয় দেখা যাব। ইমান লৰালৰি নকৰিবা, কাব্যাই ক'লে। তেনেতে ওচৰৰ মহিলা এগৰাকীৰ শব্দত কাব্যাৰ দেউতাকে দুৱাৰ খুলি দিলে। মহিলাগৰাকী ওচৰৰে কমলাই চিঞৰি চিঞৰি কৈছিল, কালি ৰাতি কোন আহিছিল তোমালোকৰ ঘৰলৈ? মই নিজ চকুৰে দেখিছো ল'ৰা এটা সোমাই যোৱা। এটা দুখীয়া ল'ৰা ষ্টেচনত অকলে বহি আছিল। কাব্যাই তাক সহায় কৰিবৰ মনেৰে ঘৰলৈ লৈ আহিছিল। সহায় কৰিলেও ভাবি চিন্তি কৰিব লাগে। তেতিয়ালৈ বহু কেইগৰাকী মহিলা ওচৰ চাপি আহিল। আজিকালি দিনকাল ভাল নহয়। কাব্যাই দুৱাৰ চুকৰ পৰা সকলো শুনি আছিল। ইপিনে ৰাহুলেও ভিতৰৰ পৰা দুই এটা কথা শুনি আছিল। চাহৰ কাপটো মাটিত থৈ লাহেকৈ ক'লে, মই যাওঁ, মোৰ কাৰণে তোমালোকে আনৰ পৰা কথা শুনিবলগীয়া হ'ল। কাব্যাই আচৰিত হৈ গ'লে, তোমাৰ কাৰণে নহয়, মানুহৰ চিন্তাৰ হীনতাৰ কাৰণে এয়া হৈছে। আজিকালি ভাল চিন্তা কৰা মানুহৰ সংখ্যা তেনেই তাকৰ। তেনেতে কাব্যাৰ দেউতাক সোমাই আহি খঙেৰে ক'লে, মই জানিছিলোৱেই কিবা এটা হ'ব বুলি। যি ভাবিছিলো সেয়ে হ'ল। এতিয়া গোটেই গাঁওখনত বদনাম হ'ব। কাব্যাৰ ওপৰত বিশ্বাস নথকা নহয়, কিন্তু এই গাঁওখনৰ মানুহৰ ওপৰত অকণো বিশ্বাস নাই। কাব্যাই প্ৰথমবাৰৰ বাবে দেউতাকৰ চকুত চকু থৈ কথা ক'লে, পাপা, আজি যদি মই ৰাহুলক উলিয়াই দিওঁ, তেন্তে কি গাঁৱৰ মানুহ মনে মনে থাকিব? ইহঁতে ক'বই এটা অচিনাকি ল'ৰাক যে ৰাতি ৰাখিছিলোঁ। ঘৰৰ বাহিৰত আৰু 4-5 গৰাকী চুবুৰীয়া মহিলা আহি গোট খালেহি। কাব্যাৰ দেউতাকৰ খং বেছিকৈ উঠিবলৈ ধৰিলে। তথাপি খং নকৰি লাহেকৈ ক'লে, ৰাহুল, বেয়া নাপাবা, তুমি ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব। কথাষাৰ কৈ বৰ দুখ লাগিছিল কাব্যাৰ দেউতাকৰ, কিন্তু বাধ্যত পৰিহে তেনেকৈ ক'ব লগা হ'ল। তেতিয়া ৰাহুলে ক'লে, মোক নিশাটো থাকিবলৈ দিলে, খাবলৈ দিলে, এয়াই মোৰ বাবে যথেষ্ট। মই যাওঁ। আপোনালোকক অশেষ ধন্যবাদ। মোৰ কাৰণে আপোনালোকৰ বদনাম হোৱাটো নিবিচাৰোঁ। এই বুলি কৈ দুৱাৰ খুলিবলৈ ধৰোঁতেই কাব্যাই আগভেটি ধৰিলে, তোমাৰ কাৰণে আমাৰ একো বদনাম নহয়। তোমাৰ কিছু সহায়ৰ প্ৰয়োজন আছিল, মই সহায় কৰিলোঁ, বছ, কথা সিমানেই। ৰাহুল বাহিৰলৈ ওলাই গ'ল। পিছে পিছে কাব্যা আৰু দেউতাকো ওলাই আহিল। বাহিৰত গাঁৱৰ মহিলাসকলে ৰাহুলক ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে। কাব্যা আৰু দেউতাকৰ মনত দুখ লাগিল। ৰাহুলে একো নকৈ তাৰ পৰা লাহেকৈ ওলাই গ'ল। তেতিয়ালৈ মূৰৰ ওপৰত চোকা ৰ'দ পৰিছিল। বেলিটো মূৰতে লৈ আকৌ আন এক অনিশ্চয়তাৰ দিশে গতি কৰিলে ৰাহুলে। ইপিনে কাব্যাই মনৰ দুখত চকু পানী টুকিবলৈ ধৰিলে। ৰাহুল কাব্যাৰ গাঁও পাৰ হৈ নিজৰ গাঁও ধনপুৰ পালেগৈ। ৰাহুলৰ বাছ গাঁৱৰ কেঁচা পথেৰে আগবাঢ়িবলৈ ধৰিলে। গাঁৱৰ একেবাৰে সিমূৰত থকা খুৰাক ভৈৰৱ দাসৰ ঘৰত উপস্থিত হ'ল ৰাহুল। ৰাহুলক দেখি খুৰাকে খঙেৰে ক'লে, এতিয়া কিয় আহিছ? তোৰ দেউতাৰৰ মাটি মই কেতিয়াবাই বিক্ৰী কৰিছোঁ।
এতিয়া ইয়াত থাকিবলৈ হ'লে পথাৰত কাম কৰিব লাগিব, বহি বহি খুৱাব নোৱাৰিম। ৰাহুলে কাম কৰিবলৈ লাগিল। দিনৰ দিনটো পথাৰত কাম কৰে, শস্য চপায়। শৰীৰ ভাগৰুৱা হ'লেও কাম কৰি গৈ থাকিল। কাম কৰি কৰি কিছু টকা যোগাৰ কৰি চহৰলৈ গুচি গ'ল। চহৰত এখন মটৰ ৱৰ্কছৰ শ্বপত কাম কৰিবলৈ ধৰিলে। ৰাতি ৰাতি পঢ়ে। মানুহে ঠাট্টা মস্কৰা কৰিছিল যদিও সি কাৰো কথালৈ গুৰুত্ব নিদি ৰাতি ৰাতি পঢ়ি গ'ল। 2 বছৰ পাৰ হ'ল। এটা কোম্পানীত চাকৰিও পালে। প্ৰথম মাহৰ দৰমহাও পালে। পায়েই মনত পৰিল ষ্টেচনত অকলশৰে বহি থকা দিনটোলৈ। কাব্যালৈ মনত পৰিল, তাই চাগে মোৰ কাৰণেই বদনামী ছোৱালীত পৰিণত হ'ল। সি সুৰজপুৰ পালেগৈ। সেই একেই গলি, একেই চহৰ। এগৰাকী বৃদ্ধা মহিলাক কাব্যাৰ বিষয়ে সুধিলে, কাব্যা ক'ত আছে? তেতিয়া বুঢ়ীগৰাকীয়ে ক'লে, তুমি নাজানা নেকি? দেউতাক যোৱা বছৰ ঢুকাল। অকলশৰীয়া ছোৱালী। কাব্যাই হস্পিটেলত কাম কৰে। ৰাহুল হস্পিটেলৰ ফালে খোজ ল'লে। কাব্যাক লগ কৰিলে। বগা নাৰ্ছৰ সাজেৰে কাব্যাক ধুনীয়া দেখিছিল ৰাহুলে। কাব্যাই একেবাৰতে চিনি পাই ৰাহুলক। কাব্যাই মাত লগালে, ৰাহুল? ৰাহুলে মিচিকিয়াই হাঁহিলে। এই হাঁহি সুখৰ হাঁহি, সৰগী হাঁহি। কাব্যাই চাই আছে একেথৰে। এতিয়া কেনে আছে? ঠিকেই আছো। ৰাহুলে তাৰ গোটেই জীৱন সংগ্ৰামৰ বিষয়ে কাব্যাক ক'লে। কাব্যাই মনে মনে শুনি গ'ল। কিছু সময়ৰ পিছত ৰাহুলে পকেটৰ পৰা এখন মলিয়ন চিঠি উলিয়ালে। এইখনেই কাব্যাই ৰাহুলক দিয়া চিঠি। সেইদিনা তুমি মোৰ লগত কথা নপতা হ'লে আজি মই এই অৱস্থাত উপনীত হ'ব নোৱাৰিলোহেঁতেন। কাব্যাৰ আনন্দৰ চকুলো বৈ আহিল। এই চকুলো দুখৰ নহয়। কেতিয়াবা কাৰোবাৰ সৰু সহায়ে কাৰোবাৰ জীৱন সুন্দৰ কৰিব পাৰি। তেতিয়াৰ পৰা দুটা প্ৰাণ এক হ'ল। দুটা শৰীৰ এটা শৰীৰলৈ সলনি হ'ল। সুৰজপুৰৰ সেই চহৰখনত দুটি মনৰ মানুহৰ মনত প্ৰতিফলিত হ'ল মানৱীয়তাৰ এটি ক্ষুদ্ৰ খোজ। মানৱীয়তাৰ এটি ক্ষুদ্ৰ খোজে কাৰোবাৰ জীৱনলৈ সুখৰ প্ৰভাত নমাই আনিব পাৰে।